নাই। বাইবেলত কৈছে আদম আৰু হাৱাক সময়মে ঈশ্বৰে চাব আহিছিল। এদিনাখন আহিলে, আদম আদম ক'ত আছা? নাই আদম, পাপ কৰি পেলাই লুকাই আছে। আৰু সেই দিনৰ পৰা ঈশ্বৰে তেওঁলোকক খেদি পঠালে আৰু নাই। কিন্তু সেই দিনাখনে ঈশ্বৰে মানুহক প্ৰমিছ কৰিছিলে, কথা দিছিলে। আৰু ঈশ্বৰে এবাৰ ক'লে তাক মানে ক'লে কৰিলে। যেনেকে পোহৰ হ'ল হৈ গ'ল, দুবাৰ গ'ল। ক'লে মই তোমাক চৈতানৰ মাথা মোৰ নাৰীৰ গৰ্ভত জন্ম হোৱা এজন পুত্ৰই নষ্ট কৰিব। সেই প্ৰমিছ তেতিয়াই কৰিছিলে। আৰু এই প্ৰমিছ ৰক্ষা কৰিবলৈ এদিন তেওঁ এব্ৰাহামক বাছি ল'লে। এব্ৰাহাম, বহুত মানুহে কয় এব্ৰাহাম কিয় আমাৰ দলে পেগু নহয়, কিয় পাতিৰ নহয়, কিয় চাইনিজ নহয়, কিয় জাপানিজ নহয়? মই কোন হয় সাধাৰণ পঢ়ুৱাটো, ঝুলিকণাটো ঈশ্বৰক ডাইৰেকশ্যন দিবলৈ? ঈশ্বৰে নিজৰ কথা, চেল্ফ চাফিচিয়েণ্ট গড। কোনো অভাৱ মানে কোনোতে কমিয়া নাই ঈশ্বৰৰ। তেওঁ কিয় সুধিব মোৰ নিচিনা মানুহক? অকৰাটো সুধিব নেকি ঈশ্বৰে? মোৰ পাৰ্মিশ্যন ল'ব নেকি? তেওঁ নিজৰ কথা, তেওঁ নিজৰ অধিকাৰ আছে, অথৰিটি আছে, পাৱাৰ আছে, পৰাক্ৰমী হয়। তেওঁ নিজৰ ফালৰ পৰা আব্ৰাহামক মাতিছে, আহা। আৰু মানিলে আব্ৰাহাম তেওঁৰ মতে, মই তোমাৰ আশীৰ্বাদ কৰিম আৰু তোমাৰ যোগেদি গোটেই পৃথিৱীৰ মানুহক আশীৰ্বাদ প্ৰাপ্ত কৰিম। আৰু এদিনাখন এই আব্ৰাহামক দিয়া কথাৰ পৰাই তেওঁ যিহুদী বংশক বাছি ল'লে। আৰু সেইকাৰণে যিহুদীৰ বংশৰ যোগেদিয়ে সকলো ঈশ্বৰৰ কাম আৰম্ভ হ'ল। আৰু তাৰ বহু হাজাৰ বছৰ পাছত যিচয়া ভাওৱাৰী বিলাকৰ, জেৰেমিয়া, মালাখী, গীতমালা এইবিলাকৰ যোগেদি ঈশ্বৰে কথা ক'লে, এদিন মই পঠিয়াম। আৰু ডেভিডক, অথবা ডেভিডক ক'লে, ঈশ্বৰক বহুত ভাল পাইছিলে বুলি, এই ডেভিডক কথা দিলে ঈশ্বৰে, তোমাৰ বংশতেই মই আহিম। আৰু সেই কথা ৰক্ষা কৰিলে। আজি এইটো সময় খ্ৰীষ্টমাছ সময়, সেই ঈশ্বৰে দিয়া কথাটো ৰক্ষা কৰাৰ আৰু ফুলফিল কৰাৰ সময়। আৰু তেতিয়া আজি স্বয়ং এই কথাটো সময়, এইকাৰণে বাইবেলত কৈছে গ্ৰাহ্য কালত ঈশ্বৰৰ যেতিয়া সময় আহিলে তেওঁ স্বয়ং নামি আহিলে। আৰু এইটো নামিবৰ সময়ত ভাবকচোন, মৰিয়ম নামৰ কুমাৰী এগৰাকী আছিল। তেওঁ সুধি থৈছিলে কিবালৈ, জোচেফ নামৰ ল'ৰাটোলৈ, কিন্তু তেওঁলোক কোনোদিন প্ৰাইভেটকে কথা পাতাই নাই। মই তোমাক ভাল পাওঁ দেই, মোক লগ কৰিবাচোন, এনেকা কৈয়ে পোৱা নাই। সুধি থৈছিলে পৰিয়ালে। তেওঁলোক একবাৰ ব'লা অকমান পিকচাৰ চাওঁগৈচোন বুলিও কোৱা নাই, ব'লা অকমান লগ কৰো বুলি কোৱা নাই, কোনোদিন পোৱাই নাই। কিন্তু তেওঁলোকৰ সময়ৰ আগতে তেওঁলোক ভবাই নাই যে ইমান